সিটু বড়ুয়া দালালৰ কিন্তু মাত নাই চেন্ডেলেৰে চৰিয়াব সিটু বড়ুৱা কোনবা দিনা তাৰ ঘৰৰ কাষতে মই এইটো আজি আপোনালোকৰ আজি চেনেলৰ মাধ্যমতে কৈছোঁ কি মই মিয়া দালাল হয় অকল আলী হুছেইন আহমেদ দেখি কিনে তেখেতক উচ্ছেদ কৰিছে আৰু বেলেগক কিন্তু উচ্ছেদ কৰা নাই সেইটো কি ধৰণৰ আকৌ উচ্ছেদ সিটু বৰা আজি অন কেমেৰা আপোনালোকৰ চেনেলৰ মাধ্যমেদি কৈছোঁ যে যদি সিটু বৰাই যদি মিয়াখিনি বাংলাদেশী হয় বুলি প্ৰমাণ কৰি দিয়ে সিটু বৰুৱাৰ ভৰি ধুই ৰুবুল আহমেদে পানী খাব আৰু যদি প্ৰমাণ কৰি দিব নোৱাৰে সিটু বৰা আঁঠুকাৰি গোটেই মিয়াৰ আগত কিন্তু ক্ষমা খুজিব লাগিব একে উজনিত কিন্তু হিন্দু মুছলমান নচলিব উজনিত কিন্তু কোনো জাতি নামত কাজিয়া কৰা নচলিব মোৰ পিতৃ ঘৰ হ'ল উজনিত শিৱসাগৰত নামটি চাৰিআলিত আৰু মোক যদি কোনোবাই তাতে যোৱাতে ৰখাই মই চাম যে সেইজন সিটু বৰুৱা গুৱাহাটীত কেনেকৈ প্ৰৱেশ কৰে যেতিয়াও কৈছোঁ মিয়াখিনি অসমীয়া হয় নমস্কাৰ 24 লাইভৰ এই বিশেষ অনুষ্ঠান 24 লাইভ বিশেষ অনুষ্ঠানলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আজি আমি আপোনালোক সকলোৱে জানে যেন 24 লাইভৰ বিশেষ অনুষ্ঠানটোত বাৰ্ণিং টপিকসমূহক লৈ কৰা হয় আৰু আজি বাৰ্ণিং টপিক যিহেতু উজনি নামনি বা বিভিন্ন এটা পৰিৱেশ এটা বিনষ্ট হৈ আছে বুলি বিভিন্নজনে সামাজিক মাধ্যমত কথা কৈ আছে আৰু সিটু বৰুৱাই যিহেতু এক মন্তব্য আগবঢ়াইছিল তাৰ পাছতে আমি ন্যায্য অধিকাৰ সংগ্ৰাম সমিতি সভাপতি দায়িত্বত থকা ৰুবুল আহমেদ ডাঙৰীয়াক আমি অনুৰোধ কৰিলোঁ যাতে আপোনাৰ এই উজনি নামনি বা মিয়া খেদাক লৈ পেলাই কি মন্তব্য আছে আজিৰ ইছ্যুটোক লৈ কি মন্তব্য আছে আমাৰ এই মাধ্যমৰ যোগেদি এই অনুষ্ঠানৰ যোগেদি আপুনি ক'ব লাগিব সেই মৰ্মে আপুনি আহি আজি উপস্থিত হ'ল ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে 24 লাইফৰ প্ৰতিজন সদস্যকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ মাজলৈ নিমন্ত্ৰণ দিয়াৰ বাবে আলোচনা কৰিম মেইন টপিকলৈ আহিম যিহেতু ৰাইজক জনাই দিছোঁ মেইন টপিকটো আচলতে কি আছিল কিন্তু তাৰ আগমুহূৰ্তত আপোনাক মই যিহেতু ন্যায্য অধিকাৰ সংগ্ৰাম পৰিষদ এইটোতো মই আগতে শুনা নাই কেতিয়াবা কি হ'ল এইটো আচলতে এইটো আমাৰ সংগঠন আচলতে বেছি দিন হোৱা নাই আজি আমাৰ এটা মাহে হৈছে এই সংগঠনটো আমি আৰম্ভ কৰা আৰু এই সংগঠনটো আমি আৰম্ভ কৰিছোঁ কাৰণ যিহেতু আমাৰ অসমত যি এটা পৰিস্থিতি পৰিৱেশ এতিয়া সৃষ্টি হৈছে তাক লৈ কিনে আচলতে এই সংগঠনটো আৰম্ভ কৰা হৈছে কাৰণ আজি এই সংগঠনটোৰ লৈ উদ্দেশ্য কোনো ধৰ্ম জাতি ভাষী নামত যুদ্ধ লগোৱা নহয় এই সংগঠনটোৰ উদ্দেশ্যটো হৈছে যে আমি একতা আৰু ভাতৃত্ববোধ যি আজি আমাৰ মাজত ভাগ ভাগ কৰা পৰিৱেশ কৰিছে কিছু একাংশই দল সংগঠনে হওক বা চৰকাৰে সেই আকৌ আমি কেনেকৈ মজবুত আৰু ভাতৃত্ববোধ কৰিব পাৰোঁ তাৰ কাৰণে এই সংগঠনটো জন্ম দিয়া গৈছে সংগঠনটো জন্ম দিয়া মুহূৰ্তত চবেই কয় এনেকুৱা ধৰণৰ কথা কিন্তু পিছলৈ থৰক বৰক আমাৰ কথা থৰক বৰক নালাগে আমি এটা কথাতে মানো আৰু এটা কথাই আমি থাকোঁ আৰু আমাৰ কথাটো এইটোৱে হৈছে যে আমাৰ সংগঠনটো একতাৰ কাৰণে হৈছে আমাৰ অন্যায় হৈ থকা মানুহক আমি ন্যায় প্ৰদান কৰিবৰ কাৰণে আমাৰ সংগঠনটো হৈছে আমাৰ অধিকাৰৰ কাৰণে আমাৰ এই সংগঠনটো হৈছে লগতে আমাৰ মান সন্মানৰ কাৰণে ন্যায্য প্ৰদান কৰিম আমি যুঁজিম আমাৰ যিখিনি আজি অসমৰ যিকোনো মানুহ হ'ব পাৰে আজি আমি সেইটো নহয় যে আমি কোনোবা ধৰ্ম কোনোবা জাতি ভাষী আজি যদি কাৰোবাৰ লগত অন্যায় হৈ আছে আমি প্ৰতিজন মানুহৰ কাৰণে আমি মাত মাতিম আমাৰ অধিকাৰ বুলি কোৱাৰ লগে আমাৰ প্ৰতিজনৰ অধিকাৰ আমাৰ যি ৰাজনীতি অধিকাৰ হওক আমাৰ মানে আমাৰ শিক্ষাৰ ক্ষেত্ৰতে অধিকাৰ হওক বা আমাৰ বিভিন্ন ক্ষেত্ৰতে অধিকাৰ হওক আমাৰ মাটিৰ ক্ষেত্ৰৰ অধিকাৰ হওক দিভোটৰ ক্ষেত্ৰৰ অধিকাৰ হওক যিকোনো ক্ষেত্ৰত হওক চালু কৰিলে আমি আজি একমাহ হৈছে আজি আমাৰ সংগঠনটো আৰম্ভ কৰা আৰু আপোনালোকৰ সকলোৰে আশীৰ্বাদত আজি আমি 17খন কমিটি গঠন কৰা আমি সক্ষম হৈছোঁ এতিয়া মূল কথালৈ যিহেতু সিটু বৰুৱাই মন্তব্য আগবঢ়াইছে আপুনি নিশ্চয় দেখিছে আৰু সিটু বৰুৱাই গোটেই শিৱসাগৰত উজনি নামনি বা মিয়া খেদা আন্দোলন বা যি পাচলি বজাৰ মাছৰ বজাৰ যি বিতৰ্ক সৃষ্টি হৈ আছে ইয়াৰ ওপৰত আপোনাৰ মতামত কেনেধৰণৰ মানে মইতো এটা কথা আজি আপোনালোকৰ চেনেলৰ মাধ্যমেদি প্ৰথমতে সিটু বৰুৱা তোক বুলিয়ে কৈছোঁ এই চেনেলৰ মাধ্যমেদি ডাইৰেক্ট এটা কথা মই ক'ব বিচাৰিছোঁ যে তই এই বস্তুটো বন্ধ কৰ উজনি আৰু নামনি এই যি কাজিয়া লগা পৰিৱেশ এটা সৃষ্টি কৰিছ এই বস্তুটো বন্ধ কৰ কাৰণ এই সিটু বৰুৱাৰ দৰে একাংশই আজি কিন্তু আমাৰ সমাজখন বেয়া কৰি ৰাখিছে আজি তেখেতে আজি যি মিয়া আজি শ্ৰমিকখিনি আজি কষ্ট কৰি খাটি খোৱা মানুহখিনিক যি অত্যাচাৰী কৰিছে তাতে চব্জি বেপাৰী কৰি থকা মানুহখিনিক অত্যাচাৰী কৰিছে সি এজন মানে দালাল এজন সি দালাল বুলি কিয় কৈছোঁ কাৰণ সি সঁচা অৰ্থত সি কিন্তু জাতিৰ কাৰণে একো কৰা নাই নহয় আজি যেতিয়াই আমাৰ উৰিয়াম ঘাটৰ নগাই দম দিয়ে তেতিয়া সি পলাই পত্তন কৰে তাৰ কোনো মাত নাই সি ভয়াতুৰে কোনটো গাঁতৰ ভিতৰত সোমাই থাকে তাৰ নাই ঠিক যেতিয়া আজি কাখনৰে যেতিয়া যিখিনি মানুহ ৰক্ষণাবেক্ষণ দিম বুলি ক'লে বা যিখিনি মানুহে আজি আমি দেখা পালোঁ কাখনৰ জৰিয়তে যিখিনি পালে তাৰ কাৰণে কিন্তু সিটু বৰুৱা দালালৰ কিন্তু মাত নাই তাৰ কাৰণে দালালৰ মাত নাই দালালৰ কিয় মাত থাকিব কাৰণ দালালে মাত দিলে যে তাৰ চাবি টাইট কৰি দিব সেইকাৰণে দালালৰ মাত নাই সেইকাৰণে তাকতো চাবি চলাই আছে চবেই জানে উজনিত তাক আচলতে চাবি চলাই কিনে কোনে ৰাখিছে কাৰণ সি উজনিত কেনেকৈ আমি এটা পৰিৱেশ সৃষ্টি কৰোঁ কেনেকৈ বেয়া পৰিৱেশ সৃষ্টি কৰোঁ আমি বাংলাদেশী সমৰ্থন নহয় কিন্তু বাংলাদেশী বুলি কৈ কিনে
অনদেখি মানুহক অসুবিধা দিয়াটোহে আমি কেতিয়াও গ্ৰহণ নকৰোঁ সচেতন নাগৰিকে গ্ৰহণ নকৰে আৰু মানুহখিনি শিক্ষা ক্ষেত্ৰত বহুত আগবঢ়া দেই কিন্তু সেই হিচাপে মই ভাবোঁ চাগে এটা সংগঠনে বিচলিত কৰিব নোৱাৰে তাৰ ক্ষেত্ৰত নহয় আমাৰ যে উজনি মানুহখিনি শিক্ষিত কাৰণেতো আজি উজনি মানুহ ওলাই আহিছে আজি সিতু বৰুৱাৰ দৰে এজন দালালক আচলতে কিয় বহুত মানুহে সমৰ্থন জনা নাই সিটো কোনোবা দিনাখন মই এইটোৱে কথা কৈছোঁ শিৱসাগৰতে তাৰ ঘৰৰ কাষতে কোনোবাই তাক আচলতে চেণ্ডেলেৰে চৰিয়াব কাৰণ চেণ্ডেলেৰে চৰিয়াব সিতু বৰুৱা কোনোবা দিনা তাৰ ঘৰৰ কাষতে কাৰণ কিয় সি যিবিলাক এটা পৰিস্থিতি বেয়া কৰিছে এয়াই আচলতে শিৱসাগৰক বদনাম কৰে শিৱসাগৰৰ এটা নাম আছে শিৱসাগৰৰ বহুত ইতিহাস আছে আৰু হিয়াৰ নিচিনা দালালৰ কাৰণে যেতিয়া এই মাজতে মাতিছোঁ অনুষ্ঠানটো সকলোৱে চাই আছে হয়তো কিছুমানে ক'ব পাৰে যেন অকলে নিজে ষ্টুডিঅ'ত আছে বা মই আছোঁ তেওঁ নাই কাৰণে তেওঁৰ বিষয়ে ক'ব মই আজি তাৰিখৰ এইটো কথাই কৈছোঁ মই আপোনাক অন দ্য স্পট মানে আপুনি ওচৰতে থাকে সেই মৰ্মে আপোনাক মই মাতি আনিছোঁ আপোনাৰ প্ৰতিক্ৰিয়া বিচাৰিছোঁ আৰু ইয়াত সকলোকে কৈ দিছোঁ যেন তেওঁক ওচৰতে থাকে বাবে আমি আমন্ত্ৰণ কৰিছোঁ আৰু এই বিষয়ত তেওঁ মাত মাতি আছে সামাজিক মাধ্যমত সেইবাবে যদি সিতু বৰুৱাই ভাবে যেন মুখামুখি বহিম আৰু যদি আপুনি মই এইটো আজিও সিতু বৰুৱাক কৈছোঁ সিতু বৰুৱাই যদি বোলে নহয় চেলেঞ্জত যায় মই তাক চেলেঞ্জ দিছোঁ সি যেতিয়া য'ত মাতে ততে যাম চেলেঞ্জ ডাইৰেক্ট চেলেঞ্জ কথা অকল ষ্টুডিঅ' বুলি নহয় সি বোলে যদি আৰু ক'ৰবাত কিবা কাৰণতো মাতে তাতো যাবলৈ কাৰণে ৰেডি আছোঁ কাৰণ মোকটোতো কৈয়ে থাকে মই ডিব্ৰুগড় যাবলৈ নোৱাৰোঁ মই আৰে মোৰ পিতৃঘৰ শিৱসাগৰত থকাৰ পিছত মোক কোনোবাই ডিব্ৰুগড়ত যোৱা বন্ধ কৰিব আৰু মই তাৰ কথা পাত্তা দিম সিতু বৰুৱা নিচিনা 100জন নহয় 1000জনৰ মই কেৰেপ কৰা মানুহ নহয় যিজন ৰুবুল আহমেদে আজি 7 বছৰেদি কাকো কেৰেপ কৰা নাই কিমান দেখা পালোঁ কিমান চৰকাৰৰ লগত যুঁজিছোঁ কিমান ডাঙৰ শক্তিৰ লগত মই 7 বছৰত যুঁজিছোঁ কেৰেপ কৰা নাই আৰু সিতু বৰুৱাৰ দৰে 5 পইচা 10 পইচাক মই কেৰেপ কৰা মানুহ নহয় বেয়া নাপাব সামাজিক মাধ্যমত চৰ্চিত কথাই পাতি আছোঁ আপোনাক বহুতে আপোনাকো কয় যেন আপুনি মিয়া দালালি হয় মই আপোনালোকৰ আজি চেনেলৰ মাধ্যমতে কৈছোঁ কি মই মিয়া দালাল হয় মই এইটো মই একচেপ্ট কৰিছোঁ যে মই মিয়া দালাল হয় কিয় মই মিয়া দালাল হয় এইটো আচলতে আজি অসমৰ ৰাইজে জানি লওক মিয়া দালাল মই এইটো কাৰণে হয় কাৰণ কিয় যিখিনি মিয়াই মাতৃভাষা অসমীয়া লিখিছে যিখিনি মিয়াই আজি নিজৰ গামোচাখন দুফাল কৰা নাই যিখিনি মিয়াই আজি জাপিক সন্মান কৰিছে বিহুক সন্মান কৰিছে তেনেকুৱা প্ৰতিজন মিয়াৰ কাৰণে ৰুবুল আহমেদে দালালি কৰিব আৰু মৰাটো দিনটোৰ কাৰণে তেখেতসকলৰ কাৰণে মাত মাতিম আৰু যুঁজি যাম কাৰণ মোৰ অসমীয়া ভাষাক তেখেতসকলে সন্মান কৰি জীয়াই ৰাখিছে তেতিয়াহ'লে তেখেতে যেতিয়া মোৰ অসমীয়া জাতি ভাষিক তেখেতে সন্মান কৰিব তাৰ কাৰণে ৰুবুল আহমেদে মৰা দিনটোলৈ তেখেতক অসমীয়া কম আৰু তেখেতসকল অসমীয়া হয় আৰু তেখেতসকল খিলঞ্জীয়া হয় মইতো সেইটোৱে কম মিয়াখিনি খিলঞ্জীয়া হয় মইতো কম মিয়াখিনি খিলঞ্জীয়া হয় মিয়াখিনি অসমীয়া হয় ক'ব যুক্তি এটা দেখাব লাগে যুক্তি আছে যুক্তি আজি এতিয়া খিলঞ্জীয়া আৰু মিয়া বুলি যদি কয় কি মিয়া বেলেগ খিলঞ্জীয়া বেলেগ তেতিয়া মই প্ৰথমতে সুধিব বিচাৰোঁ এই খিলঞ্জীয়া ডেফিনেশ্যনটো কি আমি জানিব বিচাৰোঁ আমি এতিয়া কিন্তু চৰকাৰে দিয়া নাই যদিও সংগঠনৰ এইটো দায়িত্ব আছিল সংগঠনটোতো আজি তাৰিখত কোনো ধৰণৰ দায়িত্ব পালনে নকৰিলে পালন যদি কৰিলে হয় আজি হাজাৰ ৰাইজ আমাৰ 6 জনগোষ্ঠীৰ কাৰণে আজি ৰাজপথত ওলাব নালাগিলে হয় আজি ৰাজপথত ওলাব লগা হৈছে 6 জনগোষ্ঠীৰ কাৰণে আজি তাৰ কাৰণে কিন্তু কি হৈছে আজি ইমানটা বছৰ আজি 6 জনগোষ্ঠীৰ কাৰণে সংগঠনে একো এটা কৰিব নোৱাৰিলে অকল তেখেতসকলে প্ৰতিবাদ কৰা নামত এই ভেকু ভাওনাটো কৰিব কিন্তু 6 জনগোষ্ঠী দাবী কৰি কিনে আনিব পৰা সেইখিনি এটা সংগঠনৰ কিন্তু সাহস নহ'লে আৰু খিলঞ্জীয়া ডেফিনেশ্যন সিহঁতে কি ওলাব একো ওলাব নোৱাৰে আৰু মই আজি সেইকাৰণে কৈছোঁ যে খিলঞ্জীয়া ডেফিনেশ্যনটো কি আপোনাৰ মতে পাৰ্থক্য কি মই আৰু খিলঞ্জীয়াৰ মাজত একো পাৰ্থক্য নাই কাৰণ তেখেতসকলৰ যিসকল 1971ৰ আগত আহা মিয়াখিনি খিলঞ্জীয়া বুলিয়ে কৈছোঁ মই মিয়াখিনি খিলঞ্জীয়াই কৈছোঁ হ'লেও আপোনাক সুধিছোঁ নাই মিয়াখিনি খিলঞ্জীয়া এইটো কাৰণে কৈছোঁ কাৰণ 1971ৰ আগত যিমানখিনি আহিছে যিমানখিনি আমাৰ ইয়াতে আহিছে মই প্ৰতিজনকে খিলঞ্জীয়া বুলি ভাবোঁ আৰু সেইসকল খিলঞ্জীয়া কিয় নহ'ব যিসকলে মোৰ মাতৃভাষাক সন্মান কৰিছে আজি অসমীয়া ভাষাক তেখেতসকলে নিজৰ মাতৃভাষা বুলি কৈ কিনে লিখিছে আৰে এনেকুৱা এটা জনগোষ্ঠী দেখাই দিয়ক যোনে নিজৰ মাতৃভাষা নিজৰ কলা সংস্কৃতি জলঞ্জলি দি কিনে বেলেগ এটা জাতি বেলেগ এটা ভাষা আঁকোৱালি লোৱা আমি পৃথিৱীত দেখা নাই কিন্তু এই মিয়াসকলে যিসকলে সেই তাহানিত কিন্তু নিজৰ মাতৃভাষা নিজৰ সকলো বস্তু ত্যাগ কৰি কিনে মাতৃভাষা অসমীয়া লিখিছিলে আমাৰ কলা সংস্কৃতিক আঁকোৱালি লৈছিলে লৈ কিনে আজিও আমাৰ ভাষাক কিন্তু তেখেতসকলে নিজৰ মাতৃভাষা বুলি লিখি আছে তেনেকুৱা কাৰণেতো প্ৰতিজনে আমি তেখেতক সন্মান জনাব লাগে ধৰিব নোৱাৰি আপুনি বেয়া নাপাব কিন্তু আপুনিও মিয়া নেকি কোনে মই মোক মিয়া বুলিয়ে বুলি ভাবে মোক বিভিন্নই মোক মিয়া বুলি কয় সেইকাৰণে মই কওঁ যে যিসকলে মোক মিয়া বুলি ভাবে সেইসকলৰ 7 পুৰুষে মোক মিয়া বুলি প্ৰমাণ কৰিব নোৱাৰে মই খিলঞ্জীয়া মুছলমান এতিয়া খিলঞ্জীয়া বুলি ক'লে মই এজন গৰীয়া মুছলমান আৰু এতিয়া যে গৰীয়া যদি মিয়া হয় তেতিয়াহ'লে মই নাজানো কিন্তু মই গৰীয়া মুছলমান এজন এটা অনুভৱ হৈছে অনুভৱৰ কথাটো মই কৈছোঁ প্ৰথমতে অবৈধ বাংলাদেশী অবৈধ অনুপ্ৰৱেশকাৰী তাৰপিছত মিয়া
হয়তো এনেকুৱা ধৰণৰ অনুভৱো হয় সামাজিক মাধ্যমতো দেখা গৈছে হিন্দু মুছলিম হৈ গৈছে নেকি এই পৰিৱেশটো যেতিয়াৰ পৰা বিজেপি চৰকাৰ আহিছে এই বিজেপি চৰকাৰে এই অসমত আমাৰ এই পৰিৱেশটো কৰাৰ চেষ্টা কৰিছে আৰু এতিয়া লাহে লাহে আমাৰ অসমত এই হিন্দু মুছলমান পৰিৱেশটো হোৱাটো আমি দেখা পাইছোঁ কিছু একাংশ ধৰ্মীয় দল সংগঠনে এইবিলাক প্ৰয়াস কৰিছে কিছুমান চৰকাৰে কৰি আছে এতিয়া আৰু এইবিলাকক আচলতে এতিয়াতে আমি নাকি লগাব লাগিব কাৰণ এই পৰিৱেশটো যদি আজি আমি নকৰোঁ কাৰণ এইটো সস্তীয়া কাম আজি ৰাজনীতিবিদে কিয় এইটো লৈছে কাৰণ ধৰ্মীয় আচলতে এইটো এটা হৈ গ'ল ধৰ্মীয় চেতনা সকলোৰে আছে যদি আমি ধৰ্মীয় আৱেগ কাৰ নাই আজি প্ৰতিজন মানুহ ধৰ্মীয় আৱেগ আছে মই যদি ধৰ্মীয় ক্ষেত্ৰত কিবা এটা কৈ দিওঁ প্ৰতিজন মানুহৰে আৱেগত লাগি যাব যিহেতু চৰকাৰখনে কৈছিলে জাতি ভেটি মাটিৰ বাবে কাম কৰি বিজেপি চৰকাৰে কোনোদিনৰ জাতি মাটি ভেটিৰ কাৰণে কামেই কৰা নাই জাতিৰ কাৰণে কাম কৰা নাই যদি জাতিৰ কাৰণে কাম কৰিলে কাখন কিয় কাৰণে আনি দিলে কাখন অসমীয়া জাতিৰ কাৰণে কিবা আছিল নেকি সম্পদ আছিল নেকি অসমীয়া জাতিৰ কাৰণে যোনখন কাক কোনোৱে নামানিলে কিন্তু সেইখন কাক কিন্তু আমাৰ ইয়াতে য'ত আমি 17 বাৰ মোগলৰ পৰাজয় কৰিছোঁ আমাৰ ইতিহাস আছে ইতিহাস থকাৰ পিছত তাতে আকৌ কা আনি দিছে আৰু দুৰ্ভাগ্য কথা কিছু একাংশই কিন্তু কাক সমৰ্থন কৰিলে এতিয়া সেই অকল অসমীয়া নে কি হয় মোৰ আচলতে সেইটোহে ডাঙৰ প্ৰশ্ন হয় আৰু জাতি মাটি কথা কয় মাটি আজি কি হৈছে আজি মাটি আজি বৈৰাগতক দি দিছে আজি কাৰোবাক বেলেগক কোম্পানী দি দিছে আজি কিয় আমাৰ অসমীয়া হাতত কিয় মাটি নাই কিয় নাই আজি ডাঙৰ কোম্পানীবিলাকক আনি কিনে মাটিবিলাক দি আছে কিয় দিছে অসমীয়া ডাঙৰ আজি উৎপত্তিবিলাকত দিব লাগিছিলে কিন্তু নাই আজি ক'ত জাতি বাচিছে ক'ত মাটি বাচিছে ক'ত ভেটি বাচিছে একো বাচা নাই সিহঁতৰ অকল এইটো তেখেতসকলৰ অকল শ্লোগান অকল চৰকাৰে এইটো শ্লোগান দিছে যে জাতি মাটি ভেটি অবৈধখিনিৰ ওপৰত আজি ধৰণে বেদখলকাৰী হেৰি কৰিছে এইটো সমৰ্থন জনাইছে তো আপুনি নহয় অবৈধ এতিয়া অবৈধ কোনখিনি এতিয়া অবৈধ কথাটো আছে যিখিনি উচ্ছেদ হৈছে এতিয়া আমাৰ কথা হৈছে যে যদি আপোনাৰ বনাঞ্চলত যদি বহি আছে কৈছে এখিনি জাতিভেদৰ কথা নাই আৰু উচ্ছেদটো হ'ব লাগে উচ্ছেদ এক পক্ষ কৰিছে মই নিজে চাই আছোঁ এক পক্ষ উচ্ছেদ কৰিছে কিয় তাতে থাকাত যদি ইয়াত আছে আপোনাৰ ফৰেষ্ট লেণ্ডত প্ৰতিজন মানুহ থাকাক উচ্ছেদ কৰিব লাগে কিন্তু অকল আলী হুছেইন আহমেদ দেখি কিনে তেখেতক উচ্ছেদ কৰিছে আৰু বেলেগক কিন্তু উচ্ছেদ কৰা নাই সেইটো কি ধৰণৰ আকৌ উচ্ছেদ সেইটোতে গম পাই যায় যে এই চৰকাৰখনে অকল যে ধৰ্মৰ ভিত্তিত যে সব কাম কৰি আছে আৰু এইখিনি বস্তুৱে আচলতে গ্ৰহণযোগ্য নহয় আৰু এনেকুৱা আমি অসম বিচৰা না আৰু এনেকুৱা আমি অসম হ'ব নিদিওঁ আৰু সেইটোৰ কাৰণে আজি আমাৰ সংগঠনৰ আচলতে জন্ম হৈছে অচিনাকি মানুহৰ লগত কোনো কথা নাই বুলি বিভিন্ন ধৰণে মত পোষণ কৰি আছে আচলতে এতিয়া মুখ্যমন্ত্ৰী চকীত বহি আছে কাৰণে আজি তেখেতক সন্মান জনাই কিনে ক'বলগীয়া হয় কিছুমান কথা কিন্তু আচলতে যদি আমি হেমন্ত বিশ্ব শৰ্মা বুলি কওঁ তেখেতৰ কথাক বেছি গুৰুত্ব দি কিনে লাভ নাই বুলি মই কওঁ আৰু লাভ নাই মুখ্যমন্ত্ৰী হিচাপে আমি তেখেতক সন্মান জনাম কিন্তু হেমন্ত বিশ্ব শৰ্মা বুলি আমি তেখেতৰ কথাক গুৰুত্ব বেছি দি কিনে লাভ নাই কাৰণ তেখেতৰ ৰাতিপুৱা এটা কথা ৰাতি এটা কথা কাৰণ সেইজন আজি হেমন্ত বিশ্ব শৰ্মা যিজন হেমন্ত বিশ্ব শৰ্মা নিজৰ গোটেই জীৱনকালটো ৰাজনীতি আৰম্ভ হৈছিলে অচিনাকি মানুহৰ লগত আজিও তেখেতৰ কিন্তু যদি আমি নিউজ চেনেলটো চাওঁ তাতে কিন্তু এডিটৰজনে কিন্তু অচিনাকি মানুহ হ'ব মানে অচিনাকি মানুহ আপোনাৰ মতে স্পষ্ট কৰি দিয়কচোন তেখেতৰ অচিনাকি তেখেতে যিখিনি মানুহ অচিনাকি বুলি কৈছে তেখেতে যিখিনি অচিনাকি মানুহ কৈছে সেইখিনি অচিনাকি মানুহৰ লগতে তেখেতৰ গোটেই ৰাজনীতি যদি ৰাজনীতিৰ কথাটো যাওঁ গোটেই ৰাজনীতিটো চাবলৈ যাওঁ তেখেতৰ অচিনাকি মানুহৰ লগতে তেখেতৰ উঠা বহা আৰু আজিও তেখেতে অচিনাকি মানুহৰ লগতে উঠা বহা কৰি আছে কিন্তু আজি ৰাজনীতিৰ কাৰণে এই ভেদাভেদ অচিনাকি চিনাকি আৰু এই বস্তুটোক আমি আচলতে বন্ধ কৰিব লাগিব আমি সচেতন নাগৰিকে এইবিলাক বস্তুৰ কাৰণে আপোনাক আকৌ যেহেতু আপোনাৰ অনুষ্ঠানটোত মতা উদ্দেশ্যই আছিল আমি আজি যেহেতু উজনি নামনি টপিকটো ঠিক আছে আপোনাক কৈছে আগতে কেইবাবাৰো কৈছে চিটু বৰা ডিব্ৰুগড়লৈ আহিলেই ব্যৱস্থা ল'ম তেওঁ উজনি নামনি যেহেতু কৰি আছে নামনি ছবি মানে প্ৰায়ভাগ মিয়া বুলি কয় নি বা নাই এইটো মই আৰু এটা কথা ক'লো চিটু বৰুৱাই আৰু এটা কথা কৈছিলে কে চিটু বৰুৱাই কৈছিলে কে মিয়া মানে বাংলাদেশী মই সেইকাৰণে একদম আপোনালোকৰ চেনেলৰ পৰা স্পষ্টৰে মই চিটু বৰুৱাক আজি এটা কথা সুধিছোঁ কে যে মিয়া মানে যে বাংলাদেশী বুলি কৈছে তেখেতে প্ৰমাণ কৰি দিব পাৰিব নেকি মিয়া মানে বাংলাদেশী বুলি তেখেতৰ ক্ষমতা আছে যদি মিয়া মানে বাংলাদেশী তেখেতে যদি প্ৰমাণ কৰি দিয়ে তেখেতৰ ভৰি ধুই কিনে পানী খাম কিন্তু যদি তেখেতে নোৱাৰে তেখেতে কিন্তু আঁঠু কাঢ়ি কিন্তু প্ৰত্যেকজনৰ মিয়াৰ আগত তেখেতে ক্ষমা খুজিব লাগিব চিটু বৰুৱাৰ দৰে মানুহ কাৰণ তেখেতৰ ইচ্ছামতে যিখিনি কৈ দিব খুজিব লাগিব যদি প্ৰমাণ কৰি দিয়ে চিটু বৰা আজি অন কেমেৰা আপোনালোকৰ চেনেলৰ মাধ্যমেদি কৈছোঁ যে যদি চিটু বৰাই যদি মিয়াখিনি বাংলাদেশী হয় বুলি প্ৰমাণ কৰি দিয়ে চিটু বৰুৱাৰ ভৰি ধুই ৰুবুল আহমেদে পানী খাব আৰু যদি প্ৰমাণ কৰি দিব নোৱাৰে চিটু বৰা আঁঠু কাঢ়ি গোটেই মিয়াৰ আগত কিন্তু ক্ষমা খুজিব লাগিব
একদম স্পষ্টৰে কৈ দিছোঁ কাৰণ এনেকৈ অসম জ্বলাই থাকিব এনেকৈ অসমত এটা উজনি নামনি বুলি কৈ থাকিব কিয় উজনি আৰু নামনি অসমত নহয় নেকি আইন শৃংখলা নাই আইন শৃংখলা প্ৰশাসনে আজি প্ৰশাসন আছে আমি প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু চব্জি বেপাৰীখিনিক যিহেতু অত্যাচাৰী কৰি থকা সেই 4জনক আচলতে আটক কৰা বুলি আমি শুনা পাইছোঁ কিন্তু আজি যিখিনি হ'ব লাগিছিলে উজনিত এই পৰিৱেশটো বন্ধ কৰাত যিখিনি আৰক্ষীৰ ভূমিকা হ'ব লাগিছিলে আজি এটা কথা ঠিক যে সেই ভূমিকাটো ক'ৰবাত না ক'ৰবাত ব্যৰ্থ হৈছে যাৰ কাৰণে আজি একাংশ সকলোকে নকওঁ উজনিৰ একাংশ দল সংগঠনৰ একাংশ নেতাই আজি এনেকৈ আজি উজনিখন বেয়া পৰিৱেশ সৃষ্টি কৰি আছিলে আগতেতো আমি উজনিত এনেকুৱা পৰিৱেশ দেখা নাই উজনিততো আমি কেতিয়াও ধৰ্ম জাতি নামত লগা দেখা নাই কিন্তু আজি এই একাংশ নেতাৰ কাৰণে আজি উজনিখনৰ বদনাম হৈছে আৰু মই ভাবোঁ উজনিৰ প্ৰত্যেকজন মানুহে এতিয়া মাৰ বান্ধি থিয় হয় এই চিতু বৰুৱা আৰু এনেকুৱা ধৰণৰ একাংশ দালালক আচলতে শিকুৱাই দিব লাগে যে উজনিত কিন্তু হিন্দু মুছলমান নচলিব উজনিত কিন্তু কোনো জাতি নামৰ কাজিয়া কৰা নচলিব ইয়াৰ প্ৰত্যুত্তৰ যদি আপোনাক চিতু বৰুৱাই দিয়ে বা আপোনাক যদি উজনি অসমলৈ মাতে বা তেওঁ যদি আহি মুখামুখি হয় ইয়াৰ যুক্তি মই য'তে যি ক'ব মই তাতে মই ৰেডি আছোঁ মোৰ কোনো ভয় নাই কাৰণ কাক ভয় কৰিম চিতু বৰুৱা নিচিনা মানুহক অন্তত মই ৰুবুল আহমেদে ভয় কৰা ব্যক্তি নহয় আৰু তেনেকুৱা আৰু যিমান আছে মই তেনেকুৱা ভয় কৰা এইটো কাৰণে মই ব্যক্তি নহয় কাৰণ আজি মই এটাই বিচাৰোঁ যে অসমখন সুস্থ বিচাৰোঁ মই এটাই বিচাৰোঁ যে উজনি নামনি হ'ব নালাগে উজনি নামনি আমি ভাতৃত্ববোধ আছে ভাতৃত্ববোধ থাকিব লাগিব আৰু তৃতীয় নম্বৰ কথা মোৰ পিতৃঘৰ হ'ল উজনিত শিৱসাগৰত নামটি চাৰিআলিত আৰু মোক যদি কোনোবাই তাতে যোৱাতে ৰখাই মই চাম যে সেইজন চিতু বৰুৱা গুৱাহাটীত কেনেকৈ প্ৰৱেশ কৰে মই ডাইৰেক্ট কৈছোঁ মই যদি আপাৰ আছাম মই যদি শিৱসাগৰ প্ৰৱেশ কৰিব নোৱাৰোঁ আজি আপোনালোকৰ কেমেৰাৰ মাধ্যমেদি আপোনালোকৰ চেনেলৰ মাধ্যমেদি মই চিতু বৰুৱাক চিধা কথা কৈছোঁ তেখেতক গুৱাহাটীত কেনেকৈ সোমাই ময়ো চাম যদি বাধা দিয়ে যদি আপুনি শিৱসাগৰলৈ যাওঁতে তেওঁতো অপেন কৰি দিছে বাধা দিলেও যাম আমি কাৰোবাক কেৰেক্ট কৰিছোঁ নেকি তেখেতে অকল খিলঞ্জীয়া নেকি খিলঞ্জীয়াৰ নেম প্লেট লৈ ঘূৰি আছে নেকি ময়ো এজন খিলঞ্জীয়া ল'ৰা হয় শিৱসাগৰ নামটি চাৰিআলি মই শিৱসাগৰৰ নামটি চাৰিআলি মোৰ পিতৃঘৰ শিৱসাগৰৰ নামটি চাৰিআলিৰ ময়ো এজন খিলঞ্জীয়া হয় মোক তেখেতে যদি বাধা দিয়ে তেখেতক ময়ো গুৱাহাটীত সোমোৱা বাধা দিম নহয় তেখেতৰ কি পিতৃৰ সম্পত্তি নেকি শিৱসাগৰখন নহয় যদি তেখেতৰ পিতৃ যদি সম্পত্তি শিৱসাগৰ মোৰো পিতৃ সম্পত্তি শিৱসাগৰখন মোৰো পিতৃ সম্পত্তি গুৱাহাটীখন ইমান উগ্ৰ হৈ কৈছে হয়তো আপোনাৰ ভিতৰি চাগে কিবা কথাত খং উঠি আছে আচলতে দাদা এনেকুৱা মই আচলতে বহুত আৱেগিক আছোঁ আৰু আৱেগিক হৈ যাওঁ কাৰণ এইটো কাৰণতে অসমখনত আজি যোনটো পৰিৱেশ হৈছে না মই নিবিচাৰোঁ আজিৰ তাৰিখত মোৰ বহুত শত্ৰু দাদা শত্ৰু কিয় কাৰণে হৈছে কাৰণ মই এইবিলাকৰ বিৰুদ্ধে মাত মাতি থকাৰ কাৰণে শত্ৰু মোক এতিয়া বহুতে কৈ দিয়ে তুমি হিন্দু বিৰোধী তুমি অসমীয়া বিৰোধী আৰে মই এজন অসমীয়া ল'ৰা মই কেতিয়াবা মই অসমীয়া বিৰোধী হ'ম নেকি মই সেইসকলৰ কাৰণে মই মাত মাতিছোঁ যিসকলে সদায় অসমখন বেয়া পৰিৱেশ বেয়া সৃষ্টি কৰি আছে কিন্তু নাই এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি ৰাখিছে যে অসমখনত সদায় বিনিষ্ট আৰু সেইকাৰণে প্ৰণ লৈছোঁ যেতিয়ালৈ মই জীৱিত থাকিম উশাহ নিশাহ হৈ থাকিম মই ইয়াৰ বিৰোধিতা কৰি যাই থাকিম আৰু বিৰোধিতা কৰিয়ে যাই থাকিম স্পষ্টকৈ ক'ব যিহেতু মিয়াৰ কথা লৈ পেলাই আহিছে মিয়াসকলে বিভিন্ন উজনি অসমত বিভিন্ন দিশত কাম কৰি আছে চৰকাৰী কামো কৰি আছে কামো কৰি আছে বিল্ডিঙো বনাই আছে চৰকাৰী গৃহও বনাই আছে বা এই ক্ষেত্ৰত যি বাধা প্ৰদান কৰিছে সকলো গুচি আহিলে সেইটো কাৰণে মই কৈছোঁ যে চিতু বৰুৱা আৰু চিতু বৰুৱাৰ একাংশ দালালক মই আকৌ এবাৰ প্ৰত্যাহ্বান জনাইছোঁ যে চিতু বৰুৱা আৰু তোমাৰ দৰে একাংশ দালাল তোমালোকক কৈছোঁ এই ষ্টুডিঅ'ৰ মাধ্যমেদি তোমালোকে কালিৰ পৰা হাতত দাল আৰু এখন তোমালোকে দা কটাৰী লৈ কিনে সেই যাব চাফা কৰিবলৈ কাৰণে তোমালোকে চব্জি বেপাৰ কৰিবলৈ তোমালোকে লেবাৰৰ কাম কৰিবলৈ হাজিৰা কৰিবলৈ তোমালোকে ডিমিস্ত্ৰী কৰিবলৈ আজি যেতিয়া মিয়াই যেতিয়া কাম কৰি আছে সেই মিয়াৰ ঘৰ এটা বনাই দিছিলে চিতু বৰুৱাৰ ঘৰ চাগে মিয়াই বনাই দিয়া তাতে থাকিবৰ কাৰণে কিন্তু চিতু বৰুৱাৰ কিন্তু কোনো কষ্ট হোৱা নাই তেনেকুৱা প্ৰতিটো মই কথা কওঁ যে প্ৰতি মেক্সিমাম কিন্তু আজি মিয়াই আজি ৰাস্তা বনাই আছে মিয়াই আজি অট্টালিকা বিল্ডিং বনাই আছে কি বনোৱা নাই যদি তাত থাকোতে অসুবিধা নাই তাতে খুচকাৰতে অসুবিধা নাই তেতিয়াহ'লে অসুবিধা ক'ত সেইকাৰণে চিতু বৰুৱাই যদি সঁচাকে তেখেতৰ গাত যদি জাতীয়তাবাদ তেজ আছে তেতিয়াহ'লে কালিৰ পৰা তেখেতে চব্জি বেপাৰ দিব লাগে আৰু কালিৰ পৰা তেখেতে হাজিৰা কাম কৰিব লাগে লেবাৰৰ কাম কৰিব লাগে যদি প্ৰকৃতকে তেখেতে এখন যদি জাতীয়তাবাদৰ আছে এনেই তেখেতে চান্দা উঠোৱা এজনৰ দালাল বুলি কিয় কৈছে আপোনালোকে জানিছে দিনৰ আগত আমি দেখাই পাইছিলোঁ তেখেতে কোনোবা শ্ৰমিকৰ পৰা পইচা বিচাৰিছিল বোলে গোটেই ৰাস্তাটো বোলে ঘূৰাই ফুৰিছিল তো পইচা পালে মাত মাতিম পইচা নাপালে মাত নামাতিম এটা একোটা দালাল সেইটো কাৰণে আজি মিয়া অসমীয়া কৰি আছে তেখেতসকলৰ গাত জাতীয়তাবাদ আজি যদি ৰ'দত যদি 1 ঘণ্টাৰ কাৰণে চিতু বৰুৱা খাৰা কৰি দিয়া যায় চিতু বৰুৱা মাথা ঘূৰি পৰি যাব তাতে
কাম কৰাটো দূৰৰ কথা মই আপোনাক আকৌ এইখিনিতে শ্ব'টোৰ মাজতে কৈ দিছোঁ হা কাৰণ এই যিহেতু শিৱসাগৰ যি অলপ অপৈতিক বা বিভিন্ন ধৰণৰ হাই হুলস্থুল হৈ আছে সামাজিক মাধ্যমত চৰ্চা হৈ আছে সেইটো বাবে মই আপোনাক মন্তব্য ল'বলৈ আজি মই আমন্ত্ৰণ কৰিছিলোঁ আৰু সেই হিচাপে আপোনাক মন্তব্য লৈছোঁ তাৰ ভিতৰত আপোনাৰ ক্ষোভবিলাক উজাৰিছে তাৰ ভিতৰত আপোনাৰ মনৰ কথাবিলাক কৈছে তাৰ ভিতৰত আপুনি যেনে এটা সংগঠন জন্ম দিছে সেই সংগঠনটো কাম কি হ'ব হেৰি কৰিছে কিন্তু এই সংগঠনৰ মজিয়াই তেওঁ প্ৰত্যুত্তৰ দিব নোৱাৰিনি আপুনিতো সদায় কেমেৰাৰ আগত কৈ থাকিব নোৱাৰিব আপুনিতো সদায় মোবাইলৰ আগত কৈ থাকিব নোৱাৰিব সংগঠনৰ তেনেকুৱা ধৰণৰ কিবা নিয়মাৱলী আছে নি যেন তেওঁলোকে যোনেই নহওক চিটু বৰুৱা বুলি নহয় যোন সংগঠনে নহওক যাতে মানে খুব সব সকলো ধৰণৰ ৰাইজ জাতি ধৰ্ম নিৰ্বিশেষে সকলো যাতে সন্তুষ্ট হৈ থাকে আমি সেইকাৰণে আমি আমাৰ প্ৰথমটোৱে আমাৰ সংগঠনৰ উদ্দেশ্যটো ৰাখিছোঁ আমি একতা ৰাখাৰ উদ্দেশ্যটো সেইটো যে আজি যিবিলাক আজি আমাৰ অসমত যি এটা পৰিৱেশ এটা সৃষ্টি হৈছে সেই পৰিৱেশটো কেনেকৈ আমি আকৌ ঘূৰাই লৈ আহিব পাৰোঁ আকৌ ভাল দিশত ওলাই আহিব পাৰোঁ আমাৰ ভাতৃত্ববোধ কেনেকৈ আমি ৰাখিব পাৰোঁ আমাৰ কেনেকৈ আমাৰ এই শংকৰাজানৰ দেশখন আমি কেনেকৈ আগতকৈ বেছি মজবুত কৰি ৰাখোঁ সেইটোৰে সংস্পৰ্শী আজি আমি আমাৰ সংগঠনটো আৰম্ভ কৰিছোঁ আমি বিচাৰোঁ যে অসমখন এটা ভাল পৰিৱেশ হৈ থাকক কাৰণ আজি একাংশইতো চেষ্টা কৰিছে যে অসমখন শেষ কৰিবলৈ কাৰণে আৰু সেইসকলৰ ভাষাত প্ৰত্যুত্তৰ দিয়াৰ কাৰণে এই সংগঠন জন্ম হৈছে পৰৱৰ্তী পৰ্যায়ত আপোনালোকে সংগঠনৰ লগত আলোচনা কৰিব আমি আলোচনা কৰিম যদি তেখেতসকলে বোলে নহয় আমি অসমখন শান্তিৰে ৰাখিম আমি অসমত ভাতৃত্ববোধটো আমি বজাই ৰাখিম অসমখন আমি আগৰ দৰে সুস্থ কৰি ৰাখিম আমি প্ৰতিটো তেনেকুৱা মঞ্চৰ লগত আলোচনা কৰিবলৈ বহি আছোঁ এই মিয়াখেদা আন্দোলন যিহেতু আপুনি কৈছে মিয়াখিনি অসমীয়া বুলি কৈছে স্পষ্ট আজি এতিয়াও কৈছোঁ মিয়াখিনি অসমীয়া হয় আৰু তাৰ পাছতো যদি মিয়া খেদি থাকে তাৰ পৰৱৰ্তী পদক্ষেপ আমাৰ কথা আছে কি আমি তেনেকুৱা প্ৰতিজনকে আমি প্ৰত্যুত্তৰ দি যাম অকল মিয়া বুলি নহয় যাকে যিমান আছে সকলোৰ লগত যদি অন্যায় হৈ থাকে যদি এই আন্দোলন হৈ থাকে আমি আইনী ব্যৱস্থাৰে আমি তেখেতসকলক প্ৰত্যুত্তৰ দি যাম আৰু আমাৰ দল সংগঠনৰ মৰ্যাদাটো আমি তেখেতসকলক প্ৰত্যুত্তৰ দি যাম প্ৰত্যুত্তৰ দিয়াত আমি কুণ্ঠাবোধ নকৰোঁ আমি প্ৰত্যুত্তৰ দিয়াত আমি পিছুৱাই নাহোঁ তেখেতসকলৰ যিমানে তেখেতসকলৰ শক্তি হওক যিমানে তেখেতসকলৰ পুৰণি হওক যিমান হাজাৰ মানুহ হওক আমি ভয় নকৰোঁ আমিও আমাৰ গাতো বাঘ হাজৰিকাৰ তেজ আছে আমাৰ গাতো সেই বীৰৰ তেজ আছে আমিও সেই ভয় কৰা ব্যক্তি নহয় আমিও সমানে প্ৰত্যুত্তৰ দি থৈ যাম কাৰণ অসমখন আমি ধ্বংস হ'ব নিদিওঁতো শেষ কৰাৰ আগত আৰু এটা কথা থাকি গৈছে সামাজিক মাধ্যমত চৰ্চিত হৈ আছে শংকৰ আজানৰ পৰা গৈ শংকৰ মাধৱ হৈছে বা সকলো গুৰুকে সকলোৱে সন্মান কৰে এই ক্ষেত্ৰত কিবা ক'বলগীয়া নাই এইটো ক'ব মানে এতিয়া আমাৰ এইবিলাক বস্তুক লৈ আমি আচলতে মাত মাতিছোঁ আমাৰ আচলতে কেনেকুৱা আছে কি যে ইয়াত যদি আমি লাচিত বৰফুকনৰ কাৰণে যদি আমি সন্মান কৰি ৰাখিছোঁ আমি যদি শংকৰদেৱ গুৰুজনা বুলি কৈছোঁ মাধৱদেৱ গুৰুজনা বুলি কৈছোঁ তেতিয়াহ'লে মই ভাবোঁ কি ইয়াতে আমাৰ বাঘ হাজৰিকাৰো সন্মান আছে তেনেকৈ আমাৰ আজান পিছাবাৰো আমাৰ সন্মান আছে এতিয়াৰ পৰা যোনে আমাৰ বীৰ বা আমাৰ গুৰুজনাক লৈ কিনে অপমানজনক কথা ক'ব আমাৰ সংগঠনৰ মজিয়াৰ পৰা তেখেতৰ আইনী ব্যৱস্থা কেনেকৈ ল'ব লাগে আমি সেই শেষ পৰ্যায়লৈ যাম কিন্তু তেখেতৰ প্ৰত্যুত্তৰ কিন্তু তেখেতক ভাষাত দিম এইটো একদম স্পষ্টৰে কৈছোঁ কোনো গুৰুজনাক কোনো বীৰক অপমান কৰিব কিন্তু আমি নিদিওঁ এইটো কেনেকৈ হ'লগৈ মানে শংকৰ আজানটো শুনিলেই বেয়া পায় মানে এতিয়া এইটো পৰিৱেশ কিয় সৃষ্টি কৰিছে এতিয়া আগতে আমি কিমান ধুনীয়া কৈছিলোঁ এখন শংকৰাজানৰ দেশ কিমান চবৰে মুখে এখন শংকৰাজানৰ দেশ আমাৰ মিলাপ্ৰীতি আছিলে এই মিলাপ্ৰীতিটো ধ্বংস কৰিব কোনেকে এই মিলাপ্ৰীতিটো ধ্বংস কৰিবৰ কাৰণে আজি বিজেপিৰ একাংশ লাগিছে একাংশ দল সংগঠনে লাগিছে কেনেকৈ আমি শেষ কৰি পেলাওঁ আৰে তাহানিৰ পৰা শংকৰাজানৰ দেশ আছিলে আজিও এখন শংকৰাজানৰ দেশ আৰু শংকৰাজানৰ দেশে থাকিব তাৰমানে এইটো নহয় যে আমি মাধৱদেৱক আমি অপমান কৰিছোঁ মাধৱদেৱো আমাৰ গুৰুজনা আমি তেখেতকো আদৰ্শ আমি লগত লৈ কিনে আগবাঢ়ি যাম কিন্তু তাৰ মানে এইটো নহয় যে আমি বোলে অকল শংকৰ মাধৱদেৱ ক'লো বোলে আজানক আমি ছাইড কৰি দিলোঁ সেনেকুৱা নহয় শংকৰদেৱৰো এখন অসম হয় মাধৱদেৱৰো এখন অসম হয় পীৰ আজান ফকীৰ চাহাবৰো এখন অসম হয় প্ৰত্যেকজনৰে অসম কাৰণ বৰ অসম যিহেতু গঢ়িছিলে সকলোকে লৈ কিনে গঢ়িছিলে আৰু সেই ক্ষেত্ৰত আপুনি বিতৰ্ক সময় পৰিব যেন মোৰ অনুভৱ হৈছে দেই এই ক্ষেত্ৰত আপুনি চাগে যুক্তি সহকাৰে চবকে যুক্তি দাঙি ধৰিব হয় মই বিতৰ্কৰ কাৰণে ভয় নকৰোঁ কাৰণ কিয় মই এইটো বস্তু জানো যেতিয়া আমি শংকৰদেৱ গুৰুজনা বুলি ক'লোঁ আমি মাধৱদেৱ গুৰুজনা বুলি ক'লোঁ একাংশ কথাহে কৈছোঁ একাংশ মাধ্যমত কিছুমানে মানে নাই একাংশ নষ্ট কৰিছে হয়তো এই শ্ব'টো চাই আছে ইয়াতো ক'ব পাৰে যে মই এতিয়া এইখিনিতে কৈ দিছোঁ যে আলী আহমেদ মিলি পেলাই কৰিব পাৰে তেনেকুৱা আগত হৈছে তেনেকুৱা ধৰণৰ কথা নাই বাৰ্ণিং টপিক আছে বাৰ্ণিং টপিকক লৈ তেওঁ
মন্তব্য আমি প্ৰতিক্ৰিয়া আগবঢ়াবলৈ অনুৰোধ জনালোঁ তেওঁ প্ৰতিক্ৰিয়া আগবঢ়াইছে তেওঁৰ মনত খুব আছে তেওঁ ক'ব পাৰে আপুনি ইয়াত XYZ যোন সংগঠনেই নহওক নেতাসকল আহক আপোনাৰ নিজৰ প্ৰতিক্ৰিয়া যদি ৰাইজৰ আগত দাঙি ধৰিব বিচাৰে সকলো প্ৰতিক্ৰিয়া আমি দিবলৈ চেষ্টা কৰিম এইটো বাৰ্ণিং টপিক চলি আছিলে শিৱসাগৰ গোটেই কথাটো আৰু তাৰ উদ্দেশ্যে আপুনি কৈছে আপোনাৰ মনত খুব থাকিব পাৰে আপুনি এজন খিলঞ্জীয়া হয় আৰু এই খিলঞ্জীয়া হিচাপে খালি আপুনি এটা কথা স্পষ্ট কৰি দিছে যেন মিয়াখিনি অসমীয়া হয় তেওঁ কৈছে মিয়াখিনি বাংলাদেশী হয় এই কথাটোত হয়তো বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া আহিব পাৰে আৰু তাৰ বাবে আপুনিও সাজু আছো কাৰণ কিয় মই সদায় এটা বস্তু কৰি থাকোঁ যে মিয়াখিনি যিখিনিয়ে মই বাৰে বাৰে কৈ থাকোঁ মোৰ ভাষাটোক সন্মান কৰিছে আজি কোনোবাই ক'ব পাৰিবনে যে মিয়াখিনিয়ে মাতৃভাষা অসমীয়া নিলিখে আজি মই আপোনাৰ শ্ব'তে আৰু এটা কথা কৈ যাব বিচাৰিছোঁ যেতিয়া মিয়াখিনি মই অসমীয়া কওঁতে যদি কোনোবাই যদি বিতৰ্ক কৰে মই সেই একাংশক লক্ষ্য কৰি কৈছোঁ যে আজি যে কাখন অহাৰ পিছত কাখন যে সমৰ্থন কৰিলে কাখনটোতো আমাৰ অসমীয়া জাতিৰ কাৰণে সুৰক্ষাৰ কাৰণে অহা নাছিলে কাখনটোতো সমৰ্থন কৰিলে এতিয়া কাখন যেতিয়া সমৰ্থন কৰিলে কাখন সমৰ্থন কৰা যিখিনি এজনে হওক বা দুজনে হওক বাহিৰৰ পৰা অহা বুলি নকওঁ অসমত থকাৰ ভিতৰতে যিখিনিয়ে ৰক্ষণাবেক্ষণ পালে সেইখিনি মাতৃভাষা অসমীয়া লিখিব নেকি সেইখিনিতো মাতৃভাষা অসমীয়া নিলিখে যেতিয়া সেইখিনি মাতৃভাষা অসমীয়া নিলিখাৰ ভিতৰত যদি সেই কাখন সমৰ্থন কৰি একাংশ যদি আজি যদি গৰ্বৰে ক'ব পাৰে মই অসমীয়া বুলি তেতিয়াহ'লে যিখিনি মিয়াই মাতৃভাষা অসমীয়া লিখিছে নিজৰ আমাৰ অসমীয়া জাতিটোক আমাৰ অসমীয়া ভাষাটোক জীয়াই ৰখাত তেখেতসকলে অৰিহণা যোগাইছে তেতিয়াহ'লে সেইখিনিক মই অসমীয়া বুলি নকয় বুলি মই কি বুলি ক'ম আৰু সেইখিনিৰ কাৰণে মই হাজাৰ নহয় লাখ লাখ বাৰ মই যুঁজিবৰ কাৰণে সাজু আছোঁ আৰু প্ৰত্যেকটো দিনে কৈ যাম সেইসকল অসমীয়া কাৰণ আমাৰ ভাষাক যেতিয়া সন্মান কৰিছে আমি আমাৰ অসমীয়া সংস্কৃতি হেতু আছে যে যোনে আমাক সন্মান কৰিছে তাক আমি সন্মান কৰাটো আমাৰ দায়িত্ব নিজৰ মন্তব্য নিজে আগবঢ়াইছে আপুনি ৰাইজক এটা জনাইছে মুকলিকৈ কৈছে আপুনি মিয়া মুকলিকৈ কৈছে আপুনি কেমেৰা সন্মুখত কৈছে আপুনি মিয়া অসমীয়া হয় মিয়া অসমীয়া আৰু একবাৰ কৈছে খিলঞ্জীয়া হয় বুলি কৈছে খিলঞ্জী এতিয়া খিলঞ্জীয়া যদি ডেফিনেশ্যন সোধে মই এতিয়াও কৈ দিব পাৰিম যে খিলঞ্জীয়া ডেফিনেশ্যনটোতো একোৱে নাই কোনযোৰ খিলঞ্জীয়া আজিলৈকে চৰকাৰে আপুনিও কৈছে চৰকাৰে এতিয়ালৈকে খিলঞ্জীয়া ডেফিনেশ্যন ওলোৱা নাই কিন্তু যদি আমি যদি কয় যে মিয়াখিনিতো ইয়াৰে নহয় বাহিৰৰ পৰা আহা এতিয়া যদি আমি ভূমিপুত্ৰখিনি চাওঁ আমাৰ ইয়াৰে ভূমিপুত্ৰখিনি আমাৰ বড়ো আছে কাৰ্বি আছে মিচিং আছে মৰাণ আছে মটক আছে গাৰো আছে এনেকুৱা বিভিন্ন আমাৰ জনজাতীয় মানুহ আছে বিভিন্ন জনজাতীয় মানুহখিনি আমাৰ হ'ল ইয়াৰে ভূমিপুত্ৰ আমি যাক ভূমিপুত্ৰ বুলি কৈছোঁ এতিয়া যদি খিলঞ্জীয়া বুলি আমি শব্দটো চাওঁ তাতে যদি আমি চাব যাওঁ যদি ভালকৈ পূৰ্বপুৰুষ চাব যাওঁ তেনেহ'লে বহুতৰে ওলাব কিন্তু বহুতৰে পূৰ্বপুৰুষ ওলাব ক'ৰবাৰ পৰা আহা যদি তেখেতসকল আহি কিনে যদি খিলঞ্জীয়া হ'ব পাৰিছে তেতিয়াহ'লে কিন্তু এইসকল যিসকলে এটা সময়ত ভাৰতৰে এটা অংশৰ আছিলে তেখেতসকলে তেতিয়াহ'লে তেখেতসকল কিয় খিলঞ্জীয়া নহয় যদি ডেফিনেশ্যনটো তেনেকৈ ওলায় কিন্তু মই ক'ব বিচাৰিছোঁ যে তেখেতসকল 1971ৰ আগত যিখিনি আহিছে সেইখিনি ইয়াৰে খিলঞ্জীয়া সেইখিনি অসমীয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু 24 লাইভৰ বিশেষ অনুষ্ঠানটোত বাৰ্ণিং টপিক লৈ পেলাই আমি আলোচনা কৰিলোঁ ইয়াত যদি আপোনাৰ পৰামৰ্শ ইয়াত যদি আপোনাৰ মতামত ইয়াত যদি আপুনি আগন্তুক এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক কেনেধৰণে আগবঢ়াই নিম মতামত দিব বিচাৰে তেনেহ'লে মতামত দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব কাৰণ সমাজৰ বাবে যদি ইয়াত মেছেজ এটা গৈছে তেতিয়াহে আপুনি শ্বেয়াৰ কৰিব আৰু আমাক পৰামৰ্শ দিব আমাক আঙুলিয়াই দিব যাতে পৰৱৰ্তী অনুষ্ঠানসমূহ আমি খুব সুন্দৰভাৱে আপোনালোকৰ আশীৰ্বাদত আগবঢ়াই নিব পাৰোঁ শেষত পুনৰবাৰ ধন্যবাদ জনাইছোঁ ডাঙৰীয়া মই বিদায় লৈছোঁ